বন্ধুসকল নমস্কাৰ। ভালনে আপোনালোকৰ খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে এটিএমৰ এটা আপডেট লৈ আনিছোঁ। আৰু আপডেটটো হৈছে, যদি আপোনালোক বেংকৰ গ্ৰাহক আৰু আপোনালোকে যদি এটিএম ব্যৱহাৰ কৰে, তেতিয়াহ'লে মাহত যদি আপোনালোকে লিমিটতকৈ বেছি পইচা উলিয়ায়, তেতিয়াহ'লে 23 টকাকৈ অতিৰিক্তভাৱে মাচুল ভৰিব লাগিব। বন্ধুসকল, 28 মাৰ্চ 2025 আগলৈকে মাচুল আছিল 21 টকা, অৰ্থাৎ 28 মাৰ্চৰ পিছত 2 টকাকৈ বৃদ্ধি হৈ এতিয়া 21 টকাৰ পৰা 23 টকা হৈছে। আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই নেশ্যনেলাইজ বেংকসমূহক এই নিৰ্দেশনা জাৰি কৰিছে। কিছুমান বেংকে এটিএমৰ পৰা মাহত 5 বাৰ লিমিট দিছে আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াই মাহত 10 বাৰকৈ লিমিট দিছে। যদি 10 বাৰতকৈ মাহত এটিএমৰ পৰা বেছি পইচা উলিয়ায়, তেতিয়াহ'লে 23 টকাকৈ গ্ৰাহকৰ পৰা মাচুল লোৱা হ'ব। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰা, তেখেতে যোৱা 11 ডিচেম্বৰ 2025 গভৰ্ণৰৰ দায়িত্ব লৈছে আৰু তেখেতৰ কাৰ্যকাল 3 বছৰলৈকে থাকিব। গতিকে বন্ধুসকল, এইখিনিয়ে আছিলে আজিৰ বেংকৰ আপডেট। বন্ধুসকল, বিদায় লৈছোঁ আজিৰ ভিডিঅ'ৰ পৰা। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় আই অসম।